পলাশবাৰী আৰক্ষীৰ বৃহৎ সফলতা 28 কিলোগ্ৰাম গাঞ্জাসহ গ্ৰেপ্তাৰ 3 জন। পলাশবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ পাঠকৰ নেতৃত্বত বৃহস্পতিবাৰে চলিছিল নৈশ অভিযান। পলাশবাৰীৰ মুডুকিত চলিছিল এই অভিযান। চান্দুবীৰ সমীপৱৰ্তী ৰাভা হাছং এলেকা মুডুকিত নিশা পলাশবাৰী আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে 28 কিলোগ্ৰাম গাঞ্জাসহ 3 জনকৈ গাঞ্জা ব্যৱসায়ী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গাঞ্জা ব্যৱসায়ীকেইজন ক্ৰমে মুডুকিৰ বনজিৎ ৰাভা, বিমল ৰাভা আৰু অজয় ৰাভা। শুকুৰবাৰে 3 অপৰাধীক আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।